বুৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটত সৃষ্টি হল উত্তপ্ত পৰিস্থিতি। মহিলাগৰাকীৰ আত্মীয়ৰ প্ৰতিবাদত উত্তাল হল যোৰহাট মেডিকেল কলেজ হাস্পতালৰ চৌহদ। স্বামী পৰিয়ালৰ বিৰুদ্ধে মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মইনাপৰীয়াৰ শ্ৰীমন্ত বৰা নামৰ এজনৰ পত্নী আছিল মহিলাগৰাকী আৰু শুকুৰবাৰে স্বামীৰ পৰিয়ালে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাইছিল দেৱস্মিতা বৰা। আত্মহত্যাৰ চেষ্টাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা বুলি ইতিমধ্যে দাবী কৰিছে স্বামী গৃহৰ লোকে, কিন্তু স্বামী পৰিয়ালৰ এই দাবী মানি লোৱা নাই এতিয়া মহিলাগৰাকীৰ পৰিয়ালৰ লোকে। স্বামীৰ পৰিয়ালক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালে। যৌতুকজনিত কাৰণতে দেৱস্মিতাক অকথ্য নিৰ্যাতনেৰে হত্যা কৰাৰ অভিযোগ উঠিছে। আনকি মৃতদেহত আঘাতৰ চিন স্পষ্ট হৈ থকা বুলিও দাবী কৰিছে আত্মীয় লোকে। তাকে লৈ মহিলাগৰাকীৰ পিতৃগৃহৰ লোকে বৰ্তমান এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনকি অভিযুক্ত স্বামীৰ বিৰুদ্ধে থানাত দাখিল কৰা হৈছে এজাহাৰ। হত্যাৰ ইতিমধ্যে এজাহাৰ দাখিল কৰিছে পিতৃ পৰিয়ালে। ইপিনে অভিযুক্ত স্বামী শ্ৰীমন্ত বৰাক আটক কৰি আৰক্ষীয়ে চলাই আছে তদন্ত প্ৰক্ৰিয়া। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যোৰহাটত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে দাবী কৰিছে যে মহিলাগৰাকীয়ে আচলতে আত্মহত্যাৰ বাবে চেষ্টা চলাইছিল, যাৰ বাবে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। পৰৱৰ্তী পৰ্যায়ত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ লৈ অনা হৈছিল, কিন্তু চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু হৈছে দেৱস্মিতা নামৰ এগৰাকী মহিলাৰ। আৰু তেওঁলোকে যি দাবী কৰিছে আচলতে স্বামীৰ পৰিয়ালে, সেই দাবী কিন্তু মানি লোৱা নাই মহিলাগৰাকীৰ পিতৃ পৰিয়ালে। তেওঁলোকৰ মতে আচলতে হত্যা কৰা হৈছে দেৱস্মিতাক। আৰক্ষীৰ তদন্ততে পোহৰ দেখিব প্ৰকৃততে কেনেদৰে মৃত্যু হৈছে মহিলাগৰাকীৰ। যৌতুকজনিত কাৰণতে মৃত্যু হোৱা বুলি ইতিমধ্যে অৰ্থাৎ হত্যাকাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰিছে পিতৃ পৰিয়ালে। আৰু দুয়োটা পক্ষৰ মাজত তেনেদৰে হতাহতিৰ সৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে। প্ৰথমে বাক বিতণ্ডা, তাৰপিছতে হতাহতিটো লিপ্ত হৈছে একাংশ। দুয়োটা পৰিয়ালৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহিলাগৰাকীৰ অকাল মৃত্যু লগতে সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আৰু বৰ্তমান আৰক্ষীয়ে অভিযুক্ত স্বামীক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। পুলিচে আমাক ভালকে যাবলৈ কৈছে, আমি ভালকে গৈছো। সিহঁতি গোটেই গাঁৱৰ মানুহগাল আহি আমাৰ লগত অভদ্ৰ কৰিছে। সি মদ খাই লৈছে, তাৰ মাইকী মৰিছে, সি মদ খাব লাগে নে কান্দিবহি লাগে। আমি ঘৰৰ মানুহখিনি মেডিকেলত আছো, খবৰ পাই দৌৰি আহিছো, আৰু সি তাত মদ খাই আছে। সি ইয়ালৈ আহিব লাগে নে? আৰু আমাক খবৰ দিছে ডাক্তৰে, তইতো কি কৰি আছ? আৰু লোকক খবৰ দিছে এক্সিডেণ্ট হৈ মৰিলে হেনো বোলে। মোৰ ভণ্টি হয়। মোৰ নাম নমস্কাৰ নিবেদিতা বৰা। ভণ্টি দেৱাস্মিতা বৰা। গিয়েকে আগতে গুৱাহাটীত কৰিছিলে, এতিয়া দোকান এখনতে কৰি আছে। মাৰি মেলি আনি মেলি চিভিললৈ লৈ আনিলে। চিভিলত আনি মেলি ইয়াত পোৱাৰ পিছত তাতে চব গুচি গ'ল। গুচি যোৱাৰ পিছত তাৰপৰা আমাৰ ঘৰৰ মানুহ তালৈ গৈছে, গৈ মেলি তাৰা আমাৰ ঘৰৰ মানুহৰ লগত একো কথাই নাপাতে। বেয়া দম দিছে মানে আমাৰ ঘৰৰ মানুহ, মা চাহ বা চাহ চবকে দম দিছে। দম দিয়াৰ পিছত আকৌ যেতিয়া আমাৰ মানে হেৰি ঘৰৰ মানুহে পুলিচত দিবলৈ গৈছে, তাতকে আগতে পুলিচত মানে এজাহাৰ দি থৈছে। তাই গিয়েকটো আকৌ মদ খাই ফিটিং। গিয়েকটো এইটো হেৰি ল'ব লাগে নে যে সি মানুহজনী ইয়াত পৰি আছে, সি তাৰপৰা আহি ইয়াততো আমাকতো খবৰ দিব লাগে, ডক্তৰক আমাক ফোন কৰিব লাগে। তাতো এটা নিজৰ কৰ্তব্য আছে ন, নিজৰ মাইকী মানুহজনী মৰিছে, সিটো আমাৰ নিজৰ ঘৰৰ মানুহখিনিক বা আমাৰ নিজৰ ঘৰৰ মানুহখিনিক জনাব লাগে। সেইবোৰ একো নকৰি মেলি সি তাইক মাৰি মেলি সি এতিয়া নিজে মদ খাই ফিটিং হৈ ঘৰত পৰি আজি ৰাতিপুৱা আহিছে। আজি ৰাতিপুৱা কথাটো গোটেই সম্পূৰ্ণ ওলাইছে, পোষ্টমৰ্টম কৰোঁতে সি মৰাটো সত্য। আপুনি কোন হয়? মই তাৰ ভাগিনীয়েক, মোৰ মমায়েক হয়। মোৰ নামটো মনজিত বৰুৱা। এনে যদিও আপোনাক কি সন্দেহ কৰিছে? আপোনালোকে মইতো হত্যা বুলিয়ে সন্দেহ কৰিছো। মই প্ৰশাসনৰ পৰা এইটোৱে কৈছো, এনেকে অনুৰোধ কৰি কৈছো যে মোৰ ভাগিনজনীক ন্যায় লাগে। বয়স আপোনাৰ কিমান হ'ব? এতিয়া 23 বছৰমান হ'ব। এতিয়া যিটো ঘটনা ঘটিছে, এটা অনাহুত ঘটনা, এটা বেয়া লগা ঘটনা। আৰু সেই ঘটনা আমি ইতিমধ্যে কিছু ষ্টেপ লৈছোঁ। আমি এতিয়া যিজনী মহিলা, তেখেতক পষ্টমৰ্টেম চলি আছে, আৰু মহিলাগৰাকী নিজৰ মাকে দাবী কৰিছে ঘৰত নিব বুলি। সেইখিনি আমি তেখেতক ক'লোঁ যিখিনি আছে। আৰু যিজন স্বামীৰ ওপৰত এটা সন্দেহজনক ভূমিকা লৈ আছে বুলি কৈছে মহিলাজনীৰ মাকে, আমি সেই দিশটো চাই আছোঁ।
ইতিমধ্যে তেখেতক পিক আপ কৰা হৈছে বাকীখিনি আমাৰ তদন্ত চলি থাকিব এতিয়া আমি পিক আপ কৰিছোঁ ডিটেইনত আছে আমাৰ তাত আছে আমি হৈছে বাকীখিনি কামো আমি কৰি আছোঁ আৰু আমি